নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা বিশেষভাৱে জানিব খুজি আছা যে কি ইতিমধ্যে যেহেতু অংকৰ কুৱেশ্যন পেপাৰখনক লৈ যথেষ্ট প্ৰশ্ন উদয় হৈছে আৰু কুৱেশ্যন পেপাৰখনত আউট অফ সিলেবাস কুৱেশ্যন আহা বুলি ইতিমধ্যে তোমালোকৰ ফালৰ পৰাই হওক বা বিভিন্ন শিক্ষকসকলৰ ফালৰ পৰাই হওক বা বিভিন্ন মহলৰ পৰা এটা প্ৰশ্ন উত্থাপন হৈছে গতিকে এই সময়ত কিমান নম্বৰ এক্সট্ৰা কৰে ধৰি দিয়া হ'ব এই কথাটো তোমালোকে জানিব বিচাৰিছা গতিকে সেই কথাটো আজি ভিডিওটোৰ জৰিয়তে মই তোমালোকক ক'বৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথা হ'ল কিমান নম্বৰ বেছিকে তোমালোকক ধৰি দিব বা ধৰি দিব নে ধৰি নিদিয়ে এই সিদ্ধান্তটো লোৱাৰ আগতে কুৱেশ্যন পেপাৰখন প্ৰথমতে পৰ্যবেক্ষণ কৰি চোৱা হ'ব প্ৰথমতে পৰ্যবেক্ষণ কৰি চোৱা চাই উঠি কুৱেশ্যন কেইটা প্ৰকৃততে বাহিৰৰ পৰা আহিছিল নে নাই বা তেনেকুৱা ধৰণৰ সেই কথাখিনি পুংখানুপুংখভাৱে চাই লোৱা হ'ব শিক্ষামন্ত্ৰী মহাশয়ে ইয়াক লৈ সেৱা কৰ্তৃপক্ষক নিৰ্দেশনা দিছে তেখেতে সংবাদ মাধ্যমত এই কথাখিনি জনাইছে আৰু যদি প্ৰকৃততে বাহিৰৰ পৰা আহিছে আউট অফ সিলেবাস যদি প্ৰকৃততে আহিছে তেতিয়াহ'লে তাক লৈ বিবেচনা কৰা হ'ব এই কথাখিনি জনাইছে গতিকে এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই কিছুমানে তোমালোকৰ পইচা 20 নম্বৰ আহি বাহিৰৰ 20 নম্বৰ ধৰি দিব কিছুমানে কৈছে 24 নম্বৰ ধৰি দিব তেনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই কিন্তু কুৱেশ্যন পেপাৰখন ভেৰিফাই কৰিবৰ কাৰণে দিয়া হৈছে বা যিখিনি কুৱেশ্যনৰ ওপৰত সন্দেহ উপজিছে বা যিখিনি কুৱেশ্যন বাহিৰৰ পৰা অহা বুলি তোমালোকে দাবী কৰিছা বা বিভিন্ন মহলৰ পৰা দাবী উত্থাপন হৈছে সেই কুৱেশ্যনখিনি ভেৰিফাই কৰিবৰ কাৰণে সেৱাক দিয়া হৈছে কুৱেশ্যনখিনি যেহেতু সেৱাই নাকাটে সেৱাই কোনো বিশেষ ব্যক্তি কোনো শিক্ষকক বা কোনো বিশেষ ব্যক্তিক কাটিবৰ কাৰণে দায়িত্ব দিয়ে তেওঁলোকে কাটে গতিকে এই কুৱেশ্যনখিনি পুনৰ ভেৰিফাই কৰিব কৰাৰ পিছত যদি প্ৰকৃততে সেইখিনি বাহিৰৰ ফালৰ পৰা আহিছে বা কুৱেশ্যন পেপাৰখনত যদি সঁচাকৈ বিসংগতি হৈছিলে বা যিখিনি টানে হওক বা আন যিখিনি বিসংগতি আছে সেইখিনি চাই পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব গতিকে এতিয়া যেহেতু পৰীক্ষা আজিৰ পৰা শেষ যেহেতু আজি হিন্দী পৰীক্ষা আছিলে এতিয়ালৈকে এই পৰীক্ষা যেহেতু শেষ হৈ গ'ল মাত্ৰ এই 4 তাৰিখৰ পৰীক্ষা এটা আছে সোমবাৰলৈকে তাৰ পিছত তোমালোকৰ আৰু এই পৰীক্ষা একেবাৰে শেষ হ'ব এতিয়া তোমালোকে ঘৰত ইয়াক লৈ আৰু তোমালোকৰ বিশেষ কথা নাই নিৰ্দিষ্ট মহলত ইয়াক লৈ চৰ্চা হ'ব আলোচনা হ'ব তাৰ পিছত সিদ্ধান্ত হ'ব আৰু আমি গম পোৱা মাত্ৰকে তোমালোকক জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু এতিয়ালৈকে কিমান নম্বৰ দিব পৰীক্ষা পুনৰ পাতিব নেকি বা এই নম্বৰ দিব নে নিদিব তাক লৈ কিন্তু কোনো ধৰণৰ সিদ্ধান্ত হোৱা নাই ভিডিওটো যদি এই কথাখিনি জনালো তোমালোকে আমাৰ ভিডিও ডেসক্ৰিপচনত থকা আমাৰ হোৱাটছআপ চেনেলটো জয়েন হৈ ল'বা এনেকুৱা ধৰণৰ খবৰবিলাক তোমালোকে নিয়মিতভাৱে পাবা আৰু তোমালোকে ভিডিওটো পোৱা মাত্ৰকে তোমালোকৰ লগৰ বন্ধু বান্ধৱী সকললৈকে ফৰৱাৰ্ড কৰিবৰ কাৰণে নাপাহৰিবা ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা